সমষ্টিত বৃহৎ জয়ৰ পিছতে আজি ভবানীপুৰ সৰুপেটা মণ্ডলত আহি উপস্থিত হৈছে এনডিএ পাৰ্টীৰ ৰঞ্জিত কুমাৰ দাস আৰু সকলো নেতা কৰ্মী ইতিমধ্যে আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনডিএৰ যি সফলতা সেই সফলতাত আচলতে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। অভিলেখ কৰি আজি আমি জয় হৈছো, এক অভিলেখ আৰু ইমান ৰাইজে ইমান আকুণ্ঠ মৰম দিছে, ইয়াত আমি মানে আত্মহাৰা হৈ গৈছো। আজি প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে জয়ৰ পিছতে কি ক'ব? যিহেতু ভবানীপুৰ সৰুপেটা অঞ্চলৰ লগতে আমাৰ ওদালগুৰি ঢেমচা পুঠিমাৰিকে আদি কৰি গলীয়া পঞ্চায়তকে আদি কৰি সৰুপেটা পঞ্চায়তৰ সমগ্ৰ ৰাইজে যিহেতু বিপুল পৰিমাণে আমাক যিহেতু ভোট দিছে, প্ৰায় 90% ভোট প্ৰদান কৰিছে আৰু এই স্বাভিমানী অসমীয়া মানুহখিনিয়ে এই অঞ্চলৰ কোনো কাৰণতে চিপিএমক ভোট নিদিয়ে সেই কথাষাৰ মই আগতেও কৈছিলোঁ। আজি পুনৰ সেইটো প্ৰমাণ হ'ল আৰু যাৰ কাৰণে এই কাৰ্যকৰ্তাসকল ওলাই আহিছে, মই কাৰ্যকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ আই মাতৃসকলৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু আগন্তুক দিনত আমি সকলোৱে একেলগে আমি কাম কৰিম এই অঞ্চলৰ উন্নয়নৰ কাৰণে। মই সকলো ৰাইজকে মই আন্তৰিক ধন্যবাদ আৰু এইদৰে আচলতে সকলো ইতিমধ্যে আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে।